নমস্কাৰ, মোৰ এই চেনেল টুকু টিউটৰিয়েলছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, কিয়নো আমাৰ বিশ্ববন্দিত আজন্ম শিল্পী, সংগীত সূৰ্য, মানৱতাবাদী, নীলকণ্ঠ, যাযাবৰী শিল্পী আদি কিমান যে গুণৰ অধিকাৰী আছিল। অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকা এজন মহান মনীষীৰ 2011 চনৰ 5 নৱেম্বৰ তাৰিখে মৃত্যু হৈছিল আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অসম চৰকাৰে তেখেতৰ যি মৃত্যুৰ তাৰিখটো আছিল 5 নৱেম্বৰ, সেই মৃত্যুৰ তাৰিখটো সুধাকণ্ঠ দিৱস হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু তেতিয়াৰ পৰাই আমি 5 নৱেম্বৰ তাৰিখটো সুধাকণ্ঠ দিৱস হিচাপে পালন কৰোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল। ডক্টৰ হাজৰিকাই তেওঁৰ সংগীতপ্ৰাণ মনটো শৈশৱৰে পৰা লাভ কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1940 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1942 চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট কলা বিভাগত পৰীক্ষাত উত্তীৰ্ণ হৈ 1944 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। সংসাৰ: ডক্টৰ ভূপেন হাজৰিকাই 1950 চনত গুজৰাটৰ জীয়ৰী প্ৰিয়ম্বদা পেটেলক বিয়া কৰাই নিউয়ৰ্কত যুগ্ম জীৱনৰ পাতনি মেলিছিল। 1952 চনত তেওঁলোকৰ একমাত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হৈছিল, কিন্তু বিবাহৰ 13 বছৰৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। কৰ্মজীৱন: ডক্টৰ ভূপেন হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। 1948 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। 1967 চনৰ পৰা 1972 চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল। নাওবৈচা সমষ্টিৰ পৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে তেখেতে যুঁজ দিছিল। তেখেতে কাৰ্যনিৰ্বাহ কৰা অন্য পদসমূহ হ'ল চেয়াৰমেন, এপেলেট বডি অৱ চেণ্ট্ৰেল বোৰ্ড অৱ ফিল্ম চেঞ্চৰ্ছ, ভাৰত চৰকাৰ, 1990 পৰা আৰম্ভ কৰি প্ৰায় 9টা বছৰ। ডক্টৰ ভূপেন হাজৰিকাৰ অন্যান্য পদসমূহ হৈছে চেম্বাৰ স্ক্ৰিপ্ট কমিটি অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন ইষ্টাৰ্ণ ইণ্ডিয়া, ডাইৰেক্টৰেট নেশ্যনেল লেভেল অন দ্য বোৰ্ড, ডাইৰেক্টৰ্ছ অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন, ভাৰত চৰকাৰ, এক্সিকিউটিভ কাউন্সিল মেম্বাৰ, চিলড্ৰেনছ ফিল্ম ছ'চাইটি, মেম্বাৰ অৱ ট্ৰানজিছ পূবৰ আৰ্টিষ্টিছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ। চেয়াৰমেন জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ, জুৰী চেম্বাৰ, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ, 1958 পৰা 1990 লৈকে কেইবাবাৰো। মেম্বাৰ PC যোশী কমিটি। এই কমিটি ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰণালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত 21শ শতিকাত ভাৰতত ছফ্টৱেৰ প্ৰগ্ৰেমিঙত উৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল। মেম্বাৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পলিচি মেকিং বডি, ভাৰত চৰকাৰ। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰাবাটৰ সুৰ মুক্তি পায় 1956 চনত। তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তেওঁ পৰিচালনা কৰা উল্লেখযোগ্য ছবিসমূহ হৈছে শকুন্তলা, প্ৰতিধ্বনি, লতিঘটি, চিকমিক বিজুলী, চিৰাজ আদি। চলচ্চিত্ৰ পৰিচালনাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী,
তথা আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত 1975 চনৰ ছবি চামেলি মেমচাবত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 1961 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা শকুন্তলা ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। 1964 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা প্ৰতিধ্বনি ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল। 1966 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা লতিঘটি প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে। 1974 চনত আব্দুল মজিদৰ পৰিচালিত চামেলি মেমচাবৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ৰজত কমল বঁটা আৰু নগদ 10,000 টকাৰে সন্মান যাচে। 1978 চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ আমি এক যাযাবৰ বুলি 8টা বঙালী গীতৰ LP ৰেকৰ্ড HMVৰ পৰা এখন এম্বেচেডৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে। 1977 চনত পশ্চিমবংগৰ বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতিয়ে দম্পতী ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা যাচিছিল। 1977 চনত পদ্মশ্ৰী বঁটা লাভ কৰে। 1978 চনত হিমনা পেৰীয়ে সংগীত পৰিচালকৰ কাৰণে বাংলাদেশ ফিল্ম ইণ্ডাষ্ট্ৰিজৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে সন্মানিত হৈছিল। 1976 চনৰ 26 জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক মেৰা ধৰম মেৰী মা নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল। মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা 1979 চনত লাভ কৰিছিল। 1987 চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। 1987 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। 1987 চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে। 1993 চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 59তম অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল। 1993 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। 1993 চনত ডক্টৰ হাজৰিকাই 1992 চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰদয়াল শৰ্মাই প্ৰদান কৰে। 2001 চনত পদ্মভূষণ বঁটা লাভ কৰে। 2001 চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে। 2008 চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে। 2009 চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে। 2012 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত হয়। 2019 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়। কিডনীৰ সমস্যা আৰু আনুষংগিক জটিলতাৰ ভুগি থকা ডক্টৰ হাজৰিকাই 5 নৱেম্বৰ 2011 চন মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ। ডক্টৰ ভূপেন হাজৰিকাদেৱ একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক তথা ৰাজনৈতিক নেতাও আছিল। সেয়েহে তেখেতক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰাৰ বাবে প্ৰতি বছৰে 5 নৱেম্বৰ তাৰিখে সুধাকণ্ঠ দিৱস উদযাপন কৰা হয়। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা ৰাখিলোঁ তোমালোকৰ কাৰণে এই ভিডিঅ'টো সহায়ক হ'ব। যদি ভাল পালা ভিডিঅ'টো তেন্তে লাইক নিশ্চয় কৰি থবা আৰু নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থবা। ধন্যবাদ।